কৃত্ৰিম বানপানী ডুব গ'ল প্ৰেমহৰাৰ ৰুদ্ৰ তিনিআলি। নিশা অহা যাক প্ৰচণ্ড বৰষুণৰ ফলত ডুব গ'ল সৰুপথাৰ প্ৰেমহৰাৰ ৰুদ্ৰ তিনিআলি। মুখ্য পথকে ধৰি খেতিপথাৰ সম্পূৰ্ণৰূপে প্লাবিত। ক্ৰমাৎ সেউজীয়া হৈ পৰা ধাননি পথাৰৰ কোনো চিন-চাপ নাইকিয়া হ'ল। বহু লোকৰ বাৰী ঘৰত পানী সোমাই প্ৰচুৰ পৰিমাণে ক্ষয়ক্ষতি কৰিলে। আনহাতে কৃত্ৰিম বানপানীৰ ফলত বহু লোকৰ পুখুৰীৰ মাছ ওলাই গৈছে বুলি জানিব পৰা গৈছে। পানী ভিতৰত সোমাই গৈছে, ভাত শাক সিজাব পৰা নাই আৰু ল'ৰা ছোৱালীকেইটা ওলা সোমা লেট্ৰিন পেচাব কৰিবও যাব পৰা নাই। গোটেই পানী বস্তুবোৰ চাঙত উঠাই থৈছোঁ। খেতিপথাৰটো নষ্ট হৈছে, গোটেই ডুবিলে। আৰু এতিয়াতো বৰষুণ পৰি আছে বৰ্তমান চিপচিপকৈ। এই বৰষুণটো পৰি এতিয়া দেখিছোঁ ৰাতিলৈ বা দিনটোলৈ। আজি ৰাতি হয়তো দিলে মানে আমাৰ হয়তো আৰু উঠি যোৱা সম্ভাৱনা আছে। আমি হয়তো আলি কাষত আহিব লগা হ'ব পাৰে। আৰু তাৰ লগতে আমি খোৱা বোৱাটো সেইটো মানে কি ক'ম আৰু। ৰাইজৰ অভিযোগ মতে ৰুদ্ৰ তিনিআলিৰ এটা কালভাৰ্ট এটা দিশত পোত খাই থকা বাবে এই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে বুলি জনাইছে। স্থানীয় ৰাইজে ধনশিৰি মহকুমা প্ৰশাসনক উক্ত কালভাৰ্টটো বন্ধ হৈ থকা স্থানডোখৰ মোকলাই দিবলৈ অনুৰোধ জনাইছে। অন্যহাতে আজি পুনৰ বৰষুণ হ'লে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব বুলি মন্তব্য কৰিছে। ভাত শাক বনাবলৈও জেগা নাই। এতিয়া আমি ৰাস্তাতহে আছোঁ। এই কালভাৰটো খান্দি দিলে মানে যেনে হওক অকণমান তৎ পাম আমি। সেইটো কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ যে কালভাৰটো খান্দি দিয়া ব্যৱস্থা কৰক আপোনালোকে। আমাৰ এতিয়া শোৱা ৰুমত সোমাইছে, পাকঘৰ, মজিয়া, কোনো জেগাই নাই থাকিবলৈ। যেন তেন এতিয়া অকণমান জেগা এডোখৰ আছে, সেইডোখৰতে থিয় হৈ চবেই ৰখি আছোঁ আৰু। কাৰণ মানে ইয়াৰ মূলতেতো আপোনাৰ দেখিছেনে কালভাৰটো টোটেলি ব্লক। এই কালভাৰটো ব্লক হৈ থকাৰ কাৰণে গোটেই পানীটো এতিয়া ৰাস্তাত বাঢ়ি গৈ আছে আৰু অলপ দেৰি পিছত ইয়াৰ মাত্ৰা আৰু বাঢ়িব লেভেল। এইটোকে মই গোটেইটো চাই আহিছিলোঁ মানে ইয়াত গৈ। মোৰ পথাৰটো ডুবি আছে ইয়াত 6 বিঘা মাটিটো পানীৰ তলত। ধান লগাইছিলে নাই? ৰোৱা হৈছিলে, সজাল ধৰিব লৈছিলে, সেইখিনি আকৌ ৰুব লাগিব। এতিয়া অৱস্থা নাই, কি কৰিব। পানী তলত যদি 2-3 দিন সোমাই থাকিব সেইখিনিতো গেলি যাব। কালভাৰটোৰ কাৰণেই হৈছে এইটোৱেই সম্পূৰ্ণ ইয়াত মানে মূল কাৰণ এইটো কালভাৰটোৰ কাৰণে। পুলটো যদি খোলা থকা হয় পানী ইমান হেৰি নহয় যেনিবা। এতিয়া পুলটো দুটা পুল আছিলে, দুটাকো ভেটি দিলে বুবুলে। সেই তাৰ পৰা আৰু বজাৰ খুলিলে, সেয়া আমাৰ এতিয়া সিজাৱা পকা কৰিবলৈকে আমাৰ কষ্ট হৈছে, ওলা সোমা কৰিবলৈকে। এতিয়া গোটেই শোৱা ঘৰ, পাকঘৰ পানী টিং দি ভাত সিজাইছোঁ। মেৰাপানী যোৱা ৰুদ্ৰ তিনিআলি কাছমাৰী হস্পিটেল যোৱা ৰাস্তাটো এইটো বানপানী হৈ বুৰি আছে। এতিয়া আমাৰ অসুবিধা হৈছে, এইটোৱে স্বাস্থ্য কেন্দ্ৰটো ডুবি আছে। এতিয়া আমাৰ কিবা এটা অসুবিধা হ'লেতো আমি অহা যোৱা কৰিবলৈ আমাৰো অসুবিধা হৈ আছে। এইটো কাৰণে আমাক কিবা এটা ব্যৱস্থা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এইটো কৰিবৰ কাৰণে আমাৰ কিবা আমাৰ সৰুপথাৰ ধনশিৰি মহকুমাৰ প্ৰশাসনে কিবা এটা উপায় অভিযান দিব বুলি আমি এইটোৱে কৰিছোঁ। আৰু নহ'লে আজি ৰাতি আৰু এনেকুৱাই যদি বানপানী পৰিব হ'লে আমিতো আলি কাষত আহিব লাগিবই আৰু আমাৰ উপায়টো নায়েই। হয়, আজি এয়া কি ক'ম আৰু, আমাৰ বৰ দুখৰ বিলৈ মানে এই বানপানী হোৱাৰ কাৰণটো হ'ল বিশেষকৈ এই পুলটো যদি যদি খোলা থাকিলেহেঁতেন আমাৰ ডিষ্টাৰ্ব নহয়। তাৰমানে কি এই পুলটো থকা আগত যিখিনি আছে, যিখিনি পুলটোৰ হেৰি হৈ আছিলে, এই পুলটোত মানে যদি খোলা থাকিলেহেঁতেন আমি আজি কষ্ট নাপাওঁ।